সকলোলৈকে নমস্কাৰ জনাই মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি বিশেষ তেনেকুৱা ভিডিঅ' বনাবলৈ নাই, কিন্তু আজি আমাৰ মাইনাৰ ভেকচিন আছে, তো তাৰ কাৰণে অকণমান ভিডিঅ'টো কৰি ৰাখিলোঁ। তো আমি ভেকচিন দিবৰ কাৰণে ওলাই গ'লোঁ আপোনাৰ 11টা বজাত ওলাইছোঁ, কিন্তু আমি 1টা বজাত গৈ পাইছোঁ। ইমান জাম, ওলায়েই আমি জাম পালোঁ। তো 1টা বজাত গৈ পোৱাৰ পিছত বেজি দিবলৈ ওলালোঁ, কিন্তু কি কৰিব, মই যিখন ভেকচিন কাগজ লৈ যাব লাগে সেই ভেকচিনৰ কাগজেই নিব পাহৰিলোঁ। গতিকে সেইদিনা আৰু ভেকচিন দিব লগা নহ'ল আৰু দিব নোৱাৰিলোঁ, ঘৰলৈ গুচি আহিলোঁ। তো ঘৰলৈ গুচি আহিলোঁ, কিন্তু ইভিনিঙৰ পৰা মাইনাৰ খুব জ্বৰ, গোটেই ৰাতিটো জ্বৰ। তো গতিকে নেক্সট দিনা আকৌ লৈ যাব লগা হ'ল যে আমি ভেকচিন দিব নোৱাৰিম, যিহেতু জ্বৰ হৈ আছে। গতিকে ডক্টৰেও ক'লে এসপ্তাহলৈ ৰখিবৰ কাৰণে। তো দেখাই কিনে লৈ আহিলোঁ, কিন্তু কি কৰিব, সেইদিনাখনো গোটেই ৰাতিটো জ্বৰ, 2-3 ঘণ্টা মূৰে মূৰে জ্বৰ। গতিকে নেক্সট দিনা ডক্টৰক ফোন কৰিলোঁ, ডক্টৰে ক'লে কি লৈ আহা। তো লৈ গ'লোঁ। লৈ যোৱাৰ পিছত ডক্টৰে চালে, চোৱাৰ পিছত ক'লে কফটোতো বেছি হৈ আছে, এডমিট কৰাই দিয়া, 2 দিন থাকিব লাগিব, নেবুলাইজাৰ দিব লাগিব। এই নেবুলাইজাৰ দিবৰ কাৰণে এডমিট কৰাই দিলোঁ। জ্বৰো আছিলে, জ্বৰো 100 কিমান হৈ গৈছে, 101। এয়া ৰাতি চকীদাৰ কৰা, বৰ্তমান চাহ খাইছে, ৰঙা চাহ। কি দি খাইছে, এইটো কি হয়, নিউট্ৰিচইচ বিস্কুট, নিমকি, সেয়া নিউট্ৰিচইচ বিস্কুট। আৰু এতিয়া আকৌ নেবুলাইজাৰ দিবলৈ ষ্টাৰ্ট কৰিলে, যিহেতু তাইৰ কফটো এতিয়াও ক্লিয়াৰ হোৱা নাই। যিহেতু আমাৰ 2 দিনলৈকে থকা হ'ব, তেতিয়ালৈকে নেবুলাইজাৰ দিয়ে থাকিব লাগিব। গতিকে দিবলৈ আহিলে এতিয়া, আজিৰ দিনটোৰ প্ৰথম। অলপ ৰেষ্ট দিয়াৰ পিছত আকৌ নেক্সট নেবুলাইজাৰ লগাব আহিলে। তাই তেতিয়া অকণমান ভাল পাইছে বাবে অকণমান খেলিব লৈছে। এইয়া অকণমান ভাল পোৱাত খেলি আছে দেউতাকৰ লগত। আজিহে মনটো ভাল লাগিছে, নহ'লে ইমান বেয়া লাগিছে। মাতটো ওলাই নাহে আৰু কাহি থাকে, কাহটো ভালকৈ ফুটি নাহে। আজি অকণমান ভাল পাইছে আৰু আজিহে ভাল লাগিছে মনটো। কি যে কষ্ট হয় ন বাচ্চাবোৰৰ, মানে সৰু বাচ্চাবোৰৰ যেতিয়া এনেকৈ বেমাৰ হয়, নিজেতো একো কৰিব নোৱাৰে, ক'বওতো নোৱাৰে, আৰু ডাঙৰবোৰৰ কাৰণেই প্ৰব্লেম হৈ যায়। দুখো লাগে, এই হাতখনত কেন্দুলা পিন্ধিব লগা হৈছে, জ্বৰটো আছিলে বহুত, সেইটো কাৰণে। কি কৰিব, উপায়তো নাই। কিন্তু যি কি নহওক, তাই এতিয়া সুস্থ হৈ উঠিছে বাবে ভাল লাগিছে। আৰু তাই অলপমান দেউতাকৰ লগত খেলি উঠি টোপনি অহাত তাই শুই দিলে, মানে ৰাতি হৈ গ'লতো, শুই দিলে। এয়া আমাৰ মাইনা লাষ্ট ডে মৰ্ণিং। তাই অকণমান গাটো ভাল পাইছে বাবে অকণমান শুব লৈছে, মানে শুই উঠা নাই এতিয়ালৈকে, শুই আছে।
আজি আমাৰ ডিচাৰ্জ হ'ব তো আজি আমি ঘৰলৈ যাবলৈ পাম বাৰু চাই থাককচোন মই দেখাই আছোঁ আপোনালোকক তথাপি আজি ফাইনেলি ঘৰলৈ যাবলৈ পাব আৰু ঘৰত চবেই অপেক্ষা কৰি আছে আমাৰ আৰু দেউতাকে আজি ডিউটি কৰি অকণমান টোপনি মাৰি উঠিলে টোপনি শেষ হোৱা নাই চকুত উপায় নাই বিচনা চেঞ্জ কৰি দিলে এইয়া বাহিৰৰ নাজাৰা অলপ দেখাই দিছোঁ আমাৰ ৰুমৰ বাহিৰত হস্পিটেলৰ ৰুমৰ বাহিৰত আৰু যাবৰ বাবে বেগবোৰ সামৰি ল'লোঁ যিহেতু আজি আমাক ডিচাৰ্জ দিব এয়া আমাৰ মাইনা শুই আছে আৰু আপোনালোকক দেখাই দি আছোঁ আমাৰ যিটো নেবুলাইজাৰৰ ঔষধখিনি আৰু এইবোৰ ইনজেকশ্যন হয় এইবোৰ ঔষধ নেবুলাইজাৰৰ কিমান গাল আৰু আপোনালোকক মই দেখাই আছোঁ এয়া হস্পিটেলৰ অকণমান গ্ৰীনেৰী সেউজীয়া পৰিৱেশ ভাল লাগে মৰ্ণিং টাইমত ভাল লাগে সেউজীয়া সেউজীয়া এতিয়া আমি লাল চাহ অলপ খাই লওঁ যিহেতু আজি এতিয়ালৈকে আমাৰ ৰিলিজৰ খবৰ অহাই নাই খাই বৈ লওঁ নহয় জানো মিষ্টাৰ হয় আমাৰ তাই অকণমান দুষ্ট কৰি আছে ডিচাৰ্জ দিব এতিয়া ৰেডি হৈছোঁ আৰু যাবৰ কাৰণে এতিয়ালৈকে ডিচাৰ্জৰ কাগজখন দিয়া নাই কিন্তু ডক্টৰে কৈ গৈছে যাব পাৰিম বুলি আৰু মেডিচিন কেইটামান ল'ব লাগিব মানুহজন কৈছে এতিয়া এই কিছুমান বস্তু পঠাই দিলোঁ মোৰ লগত আছে এতিয়া এইখিনি যাম আৰু আইও বহুত ৰ'দ ভালে ভুলে গৈ পালে হ'ল আৰু গৰমতে তাইৰো বেমাৰটো হৈয়ে থাকে এয়া আমাৰ ঔষধখিনি আনিলে দেউতাকে এইখিনি ঘৰত গৈ ব্যৱহাৰ কৰিব লাগিব মাইনাৰ যোৱাকালি ভিডিঅ'টো মোৰ শেষ কৰাই নহ'ল আহি পাই কি কৰিলোঁ বহুত কাম থাকে ন সেইটো কাৰণে শেষ নকৰিলোঁ সেইবাবে ভিডিঅ'টি আকৌ কণ্টিনিউ কৰিলোঁ তো এইখিনিত মই কিছু কথা অলপ ক'ম বুলি ভাবিছোঁ এটা সন্তান ডাঙৰ কৰোঁতে কিমান কষ্ট হয় মাক দেউতাকেহে বুজি পায় হয়তো সেই সন্তানেও বুজি নাপায় যে মাক দেউতাকে যে কয় কিমান কষ্ট কৰি ডাঙৰ কৰিছোঁ 9 মাহ 10 দিন গৰ্ভত ৰাখি যিখিনি সময়ত নেকি এটা বাচ্ছাই একো কৰিবই নোৱাৰে বা একোৱেই নাজানে সেইখিনি সময়ৰ পৰা তুলি তালি ডাঙৰ যেতিয়া কৰা হয় ডাঙৰ হোৱাৰ পিছত মাক দেউতাকক যেতিয়া অৱহেলা কৰে তেতিয়া মাক দেউতাকৰ কেনেকুৱা অনুভৱ হয় সেইখিনি অনুভৱ হয়তো ল'ৰা ছোৱালীয়ে গম নাপায় কিন্তু যেতিয়া সেই ল'ৰা ছোৱালীয়ে এদিন মাক হ'ব দেউতাক হ'ব তেতিয়াহে অনুভৱ কৰে যিটো মই আজি অনুভৱ কৰিছোঁ সেই সময়ত যেতিয়া দেউতাই কৈছিলে আজিও মোৰ মনত পৰে 9 মাহ 10 দিন গৰ্ভত ৰাখি যেতিয়া ডাঙৰ কৰিছে মানে পেচাব পায়খানা পেলাই ডাঙৰ কৰিছে এতিয়া ডাঙৰ কথা ক'বলৈ শিকিছ এইবোৰ কথাৰ কাৰণে মানে কেতিয়াবা
বহুত ডাঙৰ কাজিয়া হৈ গৈছিলে। কিন্তু আজি অনুভৱ কৰিছোঁ, যিহেতু মই আজি মাক হৈছোঁ, সদায় মনত পৰে, প্ৰতিটো মুহূৰ্তত মোক সেই কথাই সোঁৱৰাই দিয়ে যে আগত কিখিনি ভুল কৰিছিলোঁ। সেয়ে ক'ব বিচাৰিছোঁ, ইমান কষ্ট কৰি ডাঙৰ কৰাৰ পিছত ল'ৰা ছোৱালীয়ে যেতিয়া মাক দেউতাকক বৃদ্ধ অৱস্থাত অৱহেলা কৰে, তেতিয়া কেনেকৈ দুখ লাগে। তো গতিকে আমি যেন তেনেকুৱা নাভাবোঁ, ল'ৰা ছোৱালীবিলাকে যেন মাক দেউতাকক সকলো সময় বৃদ্ধ অৱস্থালৈকে লগত থাকি সাথ দিয়ে আৰু তেওঁলোকৰ প্ৰয়োজনবোৰ যাতে বুজিবলৈ চেষ্টা কৰে।